মুখ্যমন্ত্ৰী কোনে পাতিব নাপাতিব সেইটো কথা মিয়াই ঠিক কৰিব নেকি? স্পষ্ট কথা, মিয়াৰ পক্ষ ল'লে কিন্তু অসমত অসমীয়া যুৱ মঞ্চই কিন্তু থাকিব নিদিব। জমিয়ত উলামা নিচিনা মুছলিম সংগঠনে আহি অসমত মুখ্যমন্ত্ৰী কোন পাতিব তাৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে তেওঁলোকে সৎসাহ কৰিছে। আজি সৎসাহ কৰিছে, কালিলৈ তেওঁলোকে আক্ৰমণ যে নকৰিব কি বানে আছে। মুখ্যমন্ত্ৰী কোনে পাতিব নাপাতিব সেইটো কথা মিয়াই ঠিক কৰিব নেকি? মিয়াক আমি প্ৰশ্ন কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী কোনে কাক পাতিব সেইটো অসমৰ থলগিৰি খিলঞ্জীয়া জনতাই ঠিক কৰিব। কোনো মিয়াৰ তথাকথিত মিয়াৰ দালালে অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব ঠিক কৰিব, এইটো কিমান হাস্যকৰ কথা। আমি হাঁহি দিছোঁ। অসমীয়া যুৱ মঞ্চই আজি সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী যি দলৰেই নহওক, যি আদৰ্শৰেই নহওক, কিন্তু সেইজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰীৰ যিখন আসন, এইখন অসমীয়া ৰাইজে পাতি দিছে। আৰু এই ৰাইজৰ যি স্বাভিমান, এই যি খিলঞ্জীয়াৰ যি স্বাৰ্থ জড়িত হৈ আছে, সেই স্বাৰ্থ সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে উচ্ছেদ অভিযান চলাইছে। কোনখিনি উচ্ছেদ অভিযান চলাইছে? আজি বহুত মিয়াক দেখিছোঁ কান্দি কান্দি তেওঁলোকে মিয়াবিলাকে আহি পেলাই কৈছে আমাক নটিচ নিদিয়াকৈ আঁতৰাই দিলে, আমাক নটিচ নিদিয়াকৈ বুলডোজাৰ লগাই দিলে। মই ভাবোঁ জেচিবিৰে এনেকৈ লগাই দলিয়াই দিব লাগে। এটা কাৰণে দলিয়াই দিব লাগে, তেওঁলোকেতো সেই যিখিনি ফৰেষ্টৰ মাটিয়ে সেই মাটিখিনি দখল কৰোঁতে তেওঁলোকে কাকো সুধি লোৱা নাছিল। সুধি লৈছিলে নেকি? মই প্ৰতিটো দল সংগঠনক যিসকলে মিয়াক ছাপোৰ্ট কৰি, অবৈধ বাংলাদেশী মূলৰ মিয়াসোপাক ছাপোৰ্ট কৰি যিসকলে ফেচবুকত দি আছে, নিউজত দি আছে, মুখ্যমন্ত্ৰীয়ে অবৈধভাৱে বহা মানুহখিনিক উচ্ছেদ কৰিব, ইমান বাংলাদেশী প্ৰীতি অসমত থাকি এটা কথা কিন্তু স্পষ্ট কথা, মিয়াৰ পক্ষ ল'লে কিন্তু অসমত অসমীয়া যুৱ মঞ্চই কিন্তু থাকিব নিদিব। এইটো কিন্তু একদম চিধা আৰু স্পষ্ট কথা। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ভাল কামত ছাপোৰ্ট কৰিছোঁ। উচ্ছেদ কৰিছে, তাক আমি সমৰ্থন জনাব লাগিব। আজি ইমান সাহস পালে, আজি এইটো অসমৰ কিছুমান বদন আছে, এই বদনবিলাকৰ কাৰণে এনেকুৱা হৈছে। আজি তেওঁলোকে টুইটাৰ হেণ্ডেলত টুইট কৰিব পৰা হ'ল ৰিম'ভ আছাম চিফ মিনিষ্টাৰ বুলি। কিমান ডাঙৰ কথা। অসমীয়া ৰাইজে এই মুহূৰ্তত এই কথাটো অনুভৱ কৰক যে আপোনালোকৰ বুকুত কামোৰ মাৰিছে। আজি বৰপেটা, বাঘবৰ, জনিয়া এইবিলাকত আমি সংখ্যা লঘুলৈ পৰিৱৰ্তন হ'লোঁ। তেনেকুৱা স্থলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাহসিকতাৰে প্ৰমাণ কৰি দিছে যে অসমীয়াৰ স্বাভিমান, অসমীয়াৰ সত্ত্ববিলাক যি বেদখল কৰিছিল তাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এজন বাঘ আৰু সিংহ পুৰুষৰ জন্ম হৈছে, সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা। আমি এইখিনি ক্ষেত্ৰত, উচ্ছেদৰ ক্ষেত্ৰত আমি যিমান ডেকা ল'ৰা লাগে, যিমান যুৱক যুৱতী লাগে, সকলো ওলাই আহিব। উচ্ছেদক আমি সমৰ্থন কৰিছোঁ। অবৈধভাৱে তেওঁলোকে বহি পেলাই আকৌ তেওঁলোকে ডাঙৰ ডাঙৰ কথা ক'বলৈ আহে। আৰু দেখিছোঁ এই জমিয়ত উলেমাই তেওঁলোকৰ অসমৰ লগত অৱদান কি আছে? অসমৰ বায়ু, পানী, মাটিৰ বিষয়ে তেওঁলোকে কি জানে? অসমৰ থলুৱা জনগোষ্ঠী, ভাষিক জনগোষ্ঠীৰ লোকসকলৰ বিষয়ে কি জানে? আৰু তেওঁলোকে এই সাম্প্ৰদায়িক ব্ৰীজটো পেলাই দিব বিচাৰিছে যে আলী আহমেদ বা অন্যান্য ইছলাম হোৱাৰ লগে লগে আমাৰ মাজত সংঘাত কৰিব দিছে। সেইটো কথা আমাৰ কোনেও কোৱা নাই। না চৰকাৰে কৈছে, না আমাৰ দল সংগঠনবিলাকে কৈছে। আমি কৈছোঁ যে অবৈধভাৱে যিসকলে কাটা তাঁৰ পাৰ হৈ জঁপিয়াই আহিছে গৰু বেপাৰ কৰিবলৈ, গৰু চিণ্ডিকেট কৰে, ড্ৰাগছৰ বেপাৰ কৰে, ৰেপ কৰিলে বোলে কোন 90% তেওঁলোক। আমি সেইসকল যিসকল খিলঞ্জীয়া মুছলমান, আমাৰ যিসকল মাটি, পানী, বায়ুৰে উজ্জীৱিত হৈ যিসকল আমাৰ লগত আছে, তেখেতসকলৰ লগত অসমীয়া যুৱ মঞ্চ আছে আৰু সদায় থাকিব। আৰু যিসকলে অসম বিৰোধী এনেকুৱা ধৰণৰ মন্তব্য কয়, এই কথাটো অততি পলমে উঠাই ল'ব লাগে। ইয়াৰ আজি মই আটাইতকৈ মোৰ দুখৰ কথা, এইটো খুব দুখ লাগিছে। অসমীয়া জনতাই মৰ্মে মৰ্মে উপলব্ধি কৰক, খিলঞ্জীয়া জনতাই মৰ্মে মৰ্মে উপলব্ধি কৰক যে অসমৰ নিচিনা ঠাইত অসমীয়া জীয়াই থাকোঁতে আজি জমিয়ত উলামা নিচিনা মুছলিম সংগঠনে আহি অসমত মুখ্যমন্ত্ৰী কোন পাতিব তাৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে তেওঁলোকে সৎসাহ কৰিছে। আজি সৎসাহ কৰিছে, কালিলৈ তেওঁলোকে আক্ৰমণ যে নকৰিব কি বানে আছে। আৰু ইয়াত উজান দিছে এইবোৰ ABM আৰ্মছু। আজি কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই? আজি এতিয়ালৈকে টিল নাও এই যে কিবা কিবি সংগঠন খুলি আছে, কোনোবাই দেখি আছোঁ ফেচবুকত ভিডিঅ' দি তেওঁলোকে কি কাৰণে এতিয়ালৈকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই? অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব অসমীয়াই ঠিক নকৰে, তেওঁলোকে ঠিক কৰিব। দৌৰাই খেদা হ'ব। অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা স্পষ্ট কথা, কোনো কাৰণতে অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব, অসম কেনেকৈ চলিব, সেইটো অসমীয়া জনসাধাৰণ, অসমীয়া দল সংগঠন, আমাৰ অসমৰ সাংবাদিক বন্ধুসকল, বুদ্ধিজীৱীসকলে নিৰ্ণয় কৰিব। কিন্তু উটি ভাহি অহা মিয়াসকলে ইয়াক নিৰ্ধাৰণ নকৰে। যিসকলে মিয়াৰ চৰ্দাৰ, যিসকলে মিয়াৰ হৈ কথা কৈ আছে, অবৈধ মিয়া, তেওঁলোকক কৈ আছোঁ, তেওঁলোকে আজিৰ পৰা তেওঁলোকৰ
এৰি পেলাই আমাৰ মাজলৈ আহক। কালি এগৰাকী মুছলমান ছোৱালীয়ে কি ধুনীয়াকৈ কি সুন্দৰভাৱে এটা বৰগীত গাইছে, মই নিজে মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আপলোড কৰিছোঁ। সেইটো হৈছে আমাৰ ভাতৃত্ববোধ। তোমালোকে যদি আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনক বেয়াকৈ কওঁতে অসমৰ মুখ্যমন্ত্ৰীজন বিজেপিৰ হওক কংগ্ৰেছৰ হওক কি আপত্তি আছে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনক এনেকুৱা ধৰণৰ কথা ক'বলৈ ক'ত সাহস পালে? অনতি পলমে ক্ষমা খুজিব লাগিব আৰু ইয়াক নিষিদ্ধ কৰিব লাগিব। এনেকুৱা ধৰণৰ সংগঠন আমি অসমত চলিব নিদিওঁ। অসমত অসমীয়াৰ খিলঞ্জীয়া প্ৰভুত্ব অস্তিত্ব থাকিব লাগিব। ইয়াত বেলেগ কোনো ধৰণৰ অসমীয়া মানে কোনখিনি, যিখিনি